নমস্কাৰ। এটা অদ্ভুত ঘটনালৈ আপোনালোকৰ মাজত আহিছোঁ। ঘটনাটো হৈছে পাছপোৰ্ট। এতিয়া হেনো পাছপোৰ্টে আপোনাৰ নাগৰিকত্ব নুবুজায়। যদি নাগৰিকত্ব নুবুজায় তেতিয়াহ'লে পাছপোৰ্ট যেতিয়া বনায় তেতিয়াহ'লে ইমান ভেৰিফিকেশ্যন কিয়? পুলিচ ভেৰিফিকেশ্যন, অমুক ভেৰিফিকেশ্যন, তমুক ভেৰিফিকেশ্যন, আপুনি ক'ত থাকে, কি কৰে, সকলো ঘৰত মানুহ আহিব, পুলিচ আহিব, তাৰপিছতহে আপোনাক পাছপোৰ্ট অথৰাইজ কৰিব। এতিয়া সেইখন আকৌ ভেলু নাই, নাগৰিকত্ব নহয়। আধাৰ কাৰ্ডেও হেনো এতিয়া আপোনাৰ নাগৰিকত্ব নুবুজায়। পান কাৰ্ডেও আপোনাক নাগৰিকত্ব নুবুজায়। এতিয়া আপোনাৰ নাগৰিকত্ব হ'বলৈ হ'লে কি লাগিব? আপুনি যে ভাৰতৰ নাগৰিক, আপুনি কি বুজাব, কি ডকুমেণ্ট? এতিয়া মোদী চৰকাৰে ক'ব আপোনাৰ কি ডকুমেণ্ট। মই পোনপটীয়া প্ৰশ্ন নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ, আপোনালোকে কি এইবিলাক ভেকু ভাওনা কৰি আছে? এতিয়া যদি আধাৰ কাৰ্ডেও আপোনাৰ নাগৰিকত্ব নুবুজায়, পান কাৰ্ডেও নুবুজায়, পাছপোৰ্টেও নুবুজায়, তেতিয়াহ'লে কিহে বুজাব? মোৰ ৰাইজৰ মাজলৈ এইটো মই ভিডিঅ' এৰি দিলোঁ। এতিয়া তাৰ প্ৰশ্নৰ উত্তৰ ৰাইজে দিয়ক। ধন্যবাদ।